এয়া চব বন্ধুসকল দোকানলৈ আহিছিলোঁ মানুহজনক ভাত দিবৰ কাৰণে দুপৰীয়া সাঁজটো আজি অকণমান দেৰিয়ে হ'ল আৰু দেৰি হ'ল মানে অলপ ছোৱালীজনী একচুৱেলি কিবা কিবি লগাই দিছিলোঁ যে সেইটো কাৰণে দেৰি হ'ল বাৰু আৰু কাপোৰ কেইটামান আছিলে কাপোৰ অলপো ধুই ল'লোঁ ধুই কৰি পিনে আজি আছিলে খানা কি বুলি ক'ম দালি আছিলে মচুৰ দালি আৰু চয়াবিন আলু অলপ চাটনি বনাই দিলোঁ ঘৰতে কিবা কিবি মানিমুনি ধনিয়া আৰু ৰচুন আকৌ আমটেঙা এনেকৈ কিবা কিবি অলপ বস্তু দি পিনে চাটনি এখন বনাই দিলোঁ আৰু মানুহজনে পিঁয়াজ খায় কিন্তু পিঁয়াজ লাগে আৰু সেইকেইটাই বেছি নাই ৰাতিপুৱা সময়ত খৰখেদা হ'ল আজি খোৱা বৰ ভাল নহ'ল এতিয়া সেই গৈ পিনে খালী পেটতে এইকেইদিন অকণমান ডায়েটিং কৰিছোঁ বুলিয়ে ক'ব লাগিব ৰাতিপুৱা সাঁজটো অকণমান খোৱা কমাই দিছোঁ আৰু আচলতে মোৰ ৱেইটটো বেছি বাঢ়ি গৈছে ৱেইটটো বাঢ়িছে মানে 70 চুৱাচি হ'ল সেইটো কাৰণে ভাবিছোঁ অকণমান খোৱাটো লিমিট কৰিব লাগিব বাহিৰৰ বস্তুবোৰ আগতে বেছি খোৱা হৈছিলে এতিয়া ভাবিছোঁ অকণমান দূৰতে থাকিম কিমানখিনি পাৰোঁ নাজানো বাৰু তথাপিও চেষ্টা কৰিম যাতে অকণমান হ'লেও ৱেইটটো কমিলে মানে কি হয় নিজৰ গাবিলাকে ভাৰী নালাগে আৰু যেতিয়া ৱেইটটো বাঢ়ি যায় একো কাম কৰিব মন নাযায় এলাহ লাগে অলপ দূৰ গ'লে ভাগৰি পৰোঁ সেইটো কাৰণে ভাবিছোঁ চেষ্টা কৰিছোঁ চেষ্টাৰ অসাধ্য একো নাই সেয়াই ধন্যবাদ।